হেল্ল' গাইজ, মই সাজিদ আজি আপোনালোকক আল্ট্ৰা T7 এখন গাড়ী দেখুৱাম আৰু লগতে প্ৰাইচটো কথা কৈ দিম কিয়নো বহুতে এনে ধৰণৰ গাড়ী বিচাৰে আল্ট্ৰা T7 এইখন গাড়ী নাম্বাৰটো কিমান আছে আল্ট্ৰা T7 খন এখন আছে 14 ফুটি বডি হয় হয় 2022 চনৰ হয় ওকে এইটো আপোনাৰ আল্ট্ৰা T7 হয় পাসিং আছে আপোনাৰ 4 টন 4 টন হয় কিছুমানক 4 টন পাসিং লাগে 4টা টায়াৰত ওকে একদম 4টা টায়াৰত 4 টন পাসিংত হয় আল্ট্ৰা T7 পাব ব্লু কালাৰত হয় এইখনৰ আপোনাৰ প্ৰাইচটো আহিব অকল 9,50,000 টকা হয় ইএমআই হ'ব না নাই ইএমআই হৈ যাব ইএমআই হ'ব হয় তো এখন আপোনালোকে 9,50,000 দি ল'ব পাৰিব অকল 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা ডাউন পেমেন্ট 2 লাখ টকা দিলে ওলাই যাব গাড়ী 2 লাখ টকা ডাউন পেমেন্টত আপোনালোকে আল্ট্ৰা T7 ল'ব পাৰিব আৰু প্ৰাইচটো হৈছে 9,50,000 টকা বাকি আৰু এখন আছে গাড়ী সেইখন দেখুৱাই আছো এইখন হৈছে টাটা 710 আৰু 4 চকা মই গাড়ীখন দেখুৱাই দিছো চাওক 4 চকা হয় এখন বহুতে ধৰক 710 বিচাৰে 4 চকাৰ ভিতৰত আৰু এটো আপোনাৰ 14 ফুটি ডালা নেকি দাদা 14 ফুটি ডালা নেকি 14 ফুটি বডি হয় 14 ফুটি বডি হয় গতিকে মোৰ লগত দাদা আছে দাদা এখন প্ৰাইচ কিমান বিচাৰিছে এইখনৰ প্ৰাইস আহিব 2023 মডেলৰ হয় হয় 710 টাটাৰ হয় টায়াৰ কন্ডিশন চাই লওক বডি কন্ডিশন চাই লওক ওকে মেইন গ্লাসটো ভাটা নাই ওকে 4 টন পাসিংৰ গাড়ী 4 টন পাসিংৰ গাড়ী ন প্ৰাইসটো আহিব 10,50,000 টকা 10,50,000 টকা প্ৰাইস 2023 গাড়ী আৰু ইএমআই হ'ব নে ইএমআই হৈ যাব দাদা ইএমআই কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 2 লাখ টকা ডাউন পেমেন্টত টায়াৰ কন্ডিশনটো দেখাই দিয়ক 710